নমস্কাৰ বন্ধুসকল আৰু আজি হ'ল মানুহগৰাকী বাৰ্থডে কিবা কি বনাই আছে দেই মাছ ফ্ৰাই কৰিছোঁ এফালে সালাডৰ কাৰণে চিকেন পুৰি থৈছে দেই চিকেন আৰু এইফালে বইল কৰি থৈছে এইফালে লোকেল চিকেন এইফালে কি হয় আৰু কি হ'ল জানেনে কথা এটা আপোনালোক ৰখোঁ দেই আজি যিহেতু মানুহগৰাকী যিহেতু বাৰ্থডে আজি হৈছে ন বাৰ্থডে সেইটো কাৰণে মানে আজি অলপ এইটো দেখিছে কাটি দিম বুলি ভাবিছোঁ আজি আৰু এইফালে দেখিছে নাই মই দেখুৱাই দিছোঁ এইফালে চাওক ইয়াত দেখিছে এইফালে কি হ'ল কেক এটা আনি কাটি দিম বুলি ভাবিছোঁ আৰু ইয়াত দেখিছে কিন্তু ইয়াত মমবাতি নজ্বলাওঁ এই চাকি গছি দি থৈছোঁ চাকি গছিকে জ্বলাম হয় পোহৰ হৈ থাকিব লাগে গোটেই জীৱনটো এয়া কেকটো আপোনালোক দেখুৱাইছোঁ এইবাৰ কেকটো কেনেকুৱা হ'ব ব্লেসলেট লৈ একদম হাজু হৈ আছে দেখিছে এইয়া কেকটো এনেকৈ লৈছিলোঁ কাটি দিম বুলি ভাবিছোঁ আৰু জন্মদিন বুলি কেক এটাকে কাটিছোঁ আজি আৰু বিশেষ নহয় ঘৰতে আৰু এইধৰণে এয়া দেখিছে এয়া কেকটো আৰু আমাৰ কাইবাই দেখিছে একদম মানে একদম খাওঁ 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 কৰি আছে না না নোচোবা নোচোবা তুমি আমি কাটিম দেই অঁ মাক মাতি আনা আৰু অলপ পিছতে কেকটো কাটিম আৰু ইফালে পূৰা ৰেডি কৰি লৈছোঁ আৰু এতিয়া কেকটো কাটিম এয়া দেখিছেনে ধুনীয়াকৈ চাকি গছি জ্বলাই লৈছোঁ তাৰপিছতে কেকটো কটা হ'ব আৰু যিহেতু এনেধৰণে সৰু সৰুকৈ পাতিছোঁ আৰু ধৰক যিহেতু চবে আহা ভাই মই কি আৰু বিশেষকৈ বাৰ্থডে বুলি ক'লে ল'ৰাবিলাকে বেছি ভাল পায় আচলতে আৰু কিয় ফূৰ্তি হৈছিলে আৰু কেক কাটিলে আচলতে ল'ৰাবিলাকে বেছি ভাল পায় আৰু এইধৰণে আজি ঘৰতে মানুহগৰাকীৰ জন্মদিন পালন কৰিলোঁ আৰু এইফালে আমাৰ সৰু মুনাই দেখিছেনে কেক অনাৰ পৰাই বাতি এটা লৈ আছে আৰু কেক ল'বৰ কাৰণে পূৰা একদম ৰখি আছে দেখিছে নাই কেক ল'বৰ কাৰণে মাকৰ ওচৰত দেখিছে বাতিটো দিব লাগে মানে ই খাব মানে আৰু সৰু ল'ৰা কেক বুলি ক'লে ভালো পায়
আৰু এইফালে খোৱা বোৱা পূৰা ৰেডি হৈ গ'ল আমি খাবলৈ বহিলোৱে আৰু এইফালে আছে আমাৰ মাহী সৰু ল'ৰাৰ বোৱাৰীয়েক আৰু এইফালে মোৰ লগত ভাইটি মই আৰু এইফালে খোলালি এনেধৰণে আমি আজি জন্মদিন পালন কৰিলোঁ বিশেষ অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক আজি দিনটোৰ জন্মদিনৰ ধন্যবাদ বাই বাই